দিনটোৰ আৰম্ভণি আৰু এয়া পুৰি এটা বস্তু গম পাই নাই তিৰি মানুহৰ মেল কিন্তু চবতে চলে দে এতিয়াও চলিছে কিন্তু বস্তুটো খাইছে না বুজি পোৱা নাই বাৰু কিন্তু বস্তুটো এদাহেন মানে চবতে একে আৰু এয়া আমাৰ আৰম্ভণি আৰু বাকী বলক যিটো দেখাও বহুত বাকী আছে আৰু বনাৰসৰ মাজৰ ৰাস্তাৰ পৰা আজি টমটমৰ আগত বহি পেলাই ভিডিঅ' ষ্টাৰ্ট কৰি আছোঁ कहाँ मिलेगा तो इलाके फले स्पेशल पान और आज वीडियो এখন স্পেশাল পানৰ পৰা স্টার্ট কৰো आपको कहाँ मिलेगा केसो पान जहाँ भीड़ कम हो मतलब हाँ फेमस पान है नहीं फेमस तो है लेकिन जहाँ भीड़ कम हो वहाँ पे आप रुकिए रास्ता क्रॉस नहीं करेंगे इस तरफ पे रखिए भीड़ जहाँ कम होगा वहाँ फेमस पान नहीं मिलेगा फेमस पान जहाँ लेगा वहाँ भीड़ है चलिए आगे मिलेगा कि नहीं और मिलेगा पान बहुत मिलेगा ना ये पान लगाता है तो ठीक है अपना नसीब टेस्ट करेंगे यार जहाँ भी मिलेंगे तो और कंटिन्यू करूँ तो यार पर ओलालो ओलाई पे इतना आम हाईवेলৈকে गई आसो और जीतु निजे चिनी नापा अक कन्फ्यूज लगे और गाड़ी सोमाब दिया ना और तक मोर गाड़ीखर केनेकुवा आछे इफाले देखिसे स्कूल कलेज सबरे माने दौरा दौरी और इफाले ट्रमा सेंटर আমার টমটমালা কিন্তু ঠিক আছে রে দেখা নাই নেকি গাড়ী ক্ৰছ কৰি পুৰা ওলাই আহিছে জাম কিন্তু সঁচাকৈ মানিব লগা জাম নহ'ব কিয় ইমান গাড়ী সোমাই বাহিৰত ইমান ট্ৰাফিক হয় আৰু গাড়ী অকণমান হ'ব সেইটো কাৰণে কাৰণ মানুহবোৰে ফুৰিব আহে আৰু নিশ্চয় আহিব লগা প্লেচ ত' অকণমান আৰু মানুহবোৰ কিন্তু বেয়া নহয় দেই মানে যিখিনি লগ পালোঁ চব ঠিকেই আছে स्पेशल पान बोली और स्पेशल पान दোकान आছিলে কিন্তু তাত ভিৰ হয় কাৰণে ৰখা নাই আমি সো ইয়াতে ৰিলিফ পাওঁ তাকে খাই যাওঁ পিছত ভালকৈ খাম বাৰু কেতিয়াবা আহিলে অলপ পান খাই থাকোঁতে মানুহ এজন লগ পালোঁ আমাক বোলে অসমৰ পৰা অহাৰ কাৰণে মানে পানৰ কাৰণে পানৰ টিপটো এয়াও দিছে তো আজি বৰ থেংক ইউ आपको पान खिलाने के लिए आपका नाम क्या था मेरा नाम अजीत अरोड़ा होगा ऐसे ऐसे हम लोग यहीं पंजाब कभी यहाँ पर यहाँ ना 50-70 साल हो गए हम लोग अभी यही के हम लोग एक बार पहली बार आए यहाँ पे अच्छा लगा इसीलिए ভাল लगे पहले को लगा पहले के तो थैंक यू फिर से हम लोग तो বানাৰৰ বাই বাই এইবাৰ সব পিছলৈ অহাৰ আশাৰে আজিলৈকে বিদায় আৰু যে গাড়ীবোৰ ৰখাই থৈ দেখিছে সব মানুহবোৰ গাড়ীবোৰ ৰখাই পেলাই তেওঁলোকে তাত গৈছে আৰু গোটেই কমপ্লিট কৰি পেলাই চাগে আজি আহিব আজি ওলালে আৰু গোটেই গাড়ীবোৰ এনেকৈ থৈ যোৱাৰ কাৰণে দেখা পাইছে চাগে পুৰা জাম হৈ গৈছে কিন্তু যি নকলেও গাড়ীখন বা কেনেকৈ আছে গম নাপাওঁ মোৰ মহাকাল বাবাৰ জেগাত বাবাক কিহৰ ভয় কিন্তু একো নাই এইবোৰ দেখা পাইছে চাগে গাড়ীবোৰ এনেকৈ ৰখাই বহুত গাড়ী গৈছে কিন্তু আমাৰ গাড়ীখন বা আছেনে নাই আৰু বলকচোন ওচৰত পাম আৰু ওচৰত পালে গম পাওঁ এইফালে দেখা পাইছে চাগে এইবোৰ পাৰ্কিং এৰিয়া হয় पहुंच गया सर ये वो बोला है मेरा गाड़ी ये वो बोला ठीक है यहीं पे रुका दीजिए आप साइड पे सो ठीक है ऐसे और ये आमार मालबुर आनलोडिंग करो सब और आको पैकिंग करो দেখা পাইছে এতিয়ালৈকে আমাৰ গাড়ী প্ৰায় 1400 কিলোমিটাৰ চলি গ'ল 1403.1 1403 কিলোমিটাৰ আৰু সোৱাদি যাত্ৰা আৰম্ভ আৰু চাগে দেখা পাইছে গোটেইবোৰ বুকিং এতিয়া আৰু সো পানী চল পানী এডু मुझे कैसे पता न चला গম পাইছে অৱস্থাটো কেনেকুৱা হৈ আছে আৰু বৰ্তমান সঁচাকৈ ৰাজবাৰী মজা লাগি আছে কাৰণ নতুন এক্সপিৰিয়েঞ্চ অৱদানী যাত্ৰা আৰু এতিয়া ঘৰলৈকে গৈ আছোঁ যিমান দূৰ পাৰোঁ আজি আগুৱাম আৰু চাগে গম পায় আজি ডে নম্বৰ 4 চাগে আমি উল্টা পুল্টা হৈ আছে অকণমান গতিকে গৈ আছোঁ আৰু বৰ্তমান বিহাৰ সোমাম আৰু চাগে খেতি পথাৰবোৰ দেখা পাই গম পাইছে সকলোৱে এইফালে বেহৰৰ ফুল ফুলি আছে কিবা হয় গতিকে ষ্টিল গৈ আছোঁ আৰু নে কি কয় কণ্টিনিউ কৰক সকলোৱে আৰু আজি কি দেখাব নাজানো কিন্তু ৰাস্তাত অকণমান ভাল ভিডিঅ' দেখাম নিশ্চয় তো দিনৰ ভাগতে যিহেতু আগবাঢ়িম আৰু যিবোৰ দেখা পাইছে গাড়ী মানে
চাওক না এক্সিডেণ্ট লাইভ এক্সিডেণ্ট এই লেনত যেতিয়া ৰখি থাকোঁতে অভাৰটেক কৰিব যাওঁতে লগাই কিনে খহি গ'ল। সৰুকে মানে দিনটো খোৱা নাছিলোঁ যিহেতু এতিয়া ইয়াতে খাই লওঁ তাকে বহুত বছৰৰ মূৰত আহি পেলাই পাইছে এখন দদন শান্তি মটৰ হোটেল। চ' আহকচোন এবাৰ খাওঁ গৰমৰ মাজতে অকণমান আৰু উপায় নাই ভোক লাগিছে ন। আৰু এয়া আছিলোঁ এতিয়া দুপৰীয়াৰ খানা অকণমান খাই আছোঁ গোটেইবোৰে। চ' এনেকৈ আৰু মহাকালত থেংক ইউ ইমানখিনি ইমান ধুনীয়াকৈ লগত দিয়াৰ কাৰণে। আৰু এতিয়া বৰ্তমান ইয়াতে খালোঁ আৰু খাই বৈ আজি চাগে বিহাৰ ক্ৰছ কৰিম কিমানখিনি বাৰু গম নাপাওঁ কিন্তু আপডেট দিম গোটেইখিনি বস্তু গৈ পেলাই। ত' আৰু লাহে লাহে ওলাম নেক্সট ৰখোঁ বনাম। আৰু আমাৰ যদি দেখা পাইছে এইফালে পুৰা জাম লাগি আছে মানে ট্ৰাকৰ মানে দেখাই দিছোঁ কিবা দেখা পাইছেনে নাই পুৰা লাইন ধৰি লাইন প্ৰায় 1 ঘণ্টামান হ'ল অলমষ্ট ৰখি আছোঁ। আজি আমি যাওঁ গুৱাহাটীলৈকে গৈ আছোঁ এতিয়া কিমান দূৰ বাৰু গম নাপাওঁ বেছি দূৰ হোৱা নাই 250মান অহা গ'ল এতিয়ালৈকে 1500-1600মান চলিল টোটেল আৰু বাকী 600-700 এখন 900-800মান আছে আৰু এইখিনি আজিতো কভাৰ নহ'ব চাওঁ আজি কিমানখিনি বেছিকৈ পৰা যায় সেইখিনি কভাৰ কৰোঁ এটলিষ্ট বিহাৰখনো অকণমান শেষ কৰি থ'ব পাৰিলে কাইলৈ আমি অসম পাই যাম অসম মানে ঘৰে পাই যাম আৰু। চ' ৰচোন আৰু ৰাতিৰ কেনেকুৱা কি অভিজ্ঞতা গোটেইখিনি দেখুৱাম আৰু লগতে ট্ৰাকবোৰ দেখা পাইছেনে কিবা চাল কিন্তু দেখাম বাৰু নাই পাৰিবি জ্বালা দিছি হলি 1.5 ঘণ্টামান ৰখো নেকি নাই turn left onto National Highway 31 180 মিটাৰ এতিয়া এটা মক্কেল ইফালৰ পৰা আহি আছে কৰিছোদা কি ইফালৰ পৰা সোমাৰ এইবোৰ দেখাইছে নে আৰু বেছি দূৰ নাই। চ' অলমষ্ট গৈ পেলাই আমি ৰাইট লোৱাৰ লগে লগে চাপৰাত মানে আৰু মোটামুটি 800-850 থাকিব তাৰ পৰা আৰু এতিয়া প্ৰায় সময় আমাৰ 9:30 বাজি গ'ল আৰু চাগে দেখা পাইছে এইফালে এখন ব্ৰিজ আৰু ইয়াৰ পৰা ৰাইট টাৰ্ণ লোৱাৰ লগে ৰাস্তাটো বেলেগ হ'ব আমি তাৰপিছত নেক্সট এটা বেলেগ হাইৱেত ভৰি দিম মানে কি ক'ব আৰু কিছুমান ৰাস্তা আমাৰ মানে টাউনত থকা ৰাস্তাবোৰৰ দৰে সৰু কিন্তু মানে গাড়ীবোৰ কি স্পীডত চলে আৰু এটা বস্তু ভাল পৰিপাটিকৈ চলে ট্ৰাকবোৰ কিন্তু জাম মানে নক'ব উপায় নাই। এইটো ৰাইট এইটো ৰাইট এনকে মাৰিব লাগিব চাগে এনকে মাৰি পেলাই ৰাইট মাৰিবে ট্ৰাকৰ লগত আগে দি এনকে meters take the ramp to National Highway 722 National Highway 722 এইটো আমাৰ ঘৰৰ ৰাস্তা এটা আমাৰ ঘৰৰ ৰাস্তা আৰু এই আমাৰ উভতনি পথত কিছুমান ভাল লগা দৃশ্য ৰাতিৰ যদিও একো ভিডিঅ' নাই কিন্তু চাওঁ গুৱাহাটীলৈকে কি হয় বেছি এইগেলা ইভিনিং গাড়ী চলে পায় নেকি এইটো পালো নেকি এতিয়া আমি বেছি দূৰ নাই এটা বস্তু নকলে নহ'ব মানে যাওঁতে আমাৰ যিমান দুখ ভাগৰ কষ্ট আছিল নো ডাউট টোপনিও হোৱা নাই কিবা হোৱা নাই তেনেকৈ তাৰপিছত কিন্তু তাত গৈ পেলাই মানে যিটো পজিটিভ ভাইব পোৱা যায় ন মানে আমাৰ ভাগৰ দুখ মোক যদি চাই যোৱাকালিৰ পৰা চাগে মই টোপনি মাৰা নাই ৰাতিপুৱা অলপ সময় শুনো নেকি। চ' তেনেকৈ আৰু এতিয়া গৈ আছোঁ প্ৰায় চ' ৰাতিৰ চাহ এতিয়া চলি আছে উপায় নাই 11:30 বাজি গ'ল অকণমান চব মানে চব পুৰা চাউথ চলি আছে দেই আৰু আপডেট মানে গোটেই ৰাতি বেছি দূৰো নাই চাই আছোঁ কি কৰোঁ কি নকৰোঁ এটা কণ্টিনিউ যাত্ৰা আমাৰ উভতনি ক'ত ৰখা হয় কি নহয় একো ডিটেইলছ নাই একো আপডেট নাই একো ফিক্স নাই চ' কি হয় গম নাপাব ধামাকা হ'ব নিশ্চয় এন্ধাৰু হসামু বহুদিনৰে চ' চাগে দেখা পাইছে বৰ্তমান ৰাতি 12টা বাজিল আৰু 12টা বজাত আমি ক'ত আছোঁ বৰ্তমান বিহাৰৰ ৰাস্তাত গাড়ী চলাই আছোঁ আৰু চাগে দেখা পাইছে এনেকৈ ৰাতি অকণমান গান বাজনাৰ মাজে মাজে নিজেও অকণমান
ছাৰ গায়ক বহি আছে এইফালে চলি আছে এনেকৈ বস্তুবোৰ আৰু লগতে কি কয় ৰাতিৰ অভিজ্ঞতা ইমান বেছি নাই আৰু প্ৰথম অভিজ্ঞতা ইমান ধামাকাদাৰ মানে হ'ব বুলি ভবা নাছিলোঁ জীৱনতো মানে কাৰণ ক'ব গ'লে ইমান দূৰ আৰু মানে ইমান লং ৰাইড আৰম্ভ কৰাৰ পৰা হ'ল কওকচোন নিজৰ বাবাৰ ঘৰৰ পৰা মানে গৈ কিনি গোটেইখিনি বস্তু আৰম্ভ হ'ল আৰু সঁচাকৈ যদি ক'ব যায় এৰাতি ভালকৈ টোপনি নাই মৰা বুলি ক'লেও ভুল নহয় কিন্তু ষ্টিল যদি চাব যায় ভাগৰ বোলা বস্তুটো মানে এতিয়াও ইমান অহা নাই আৰু যিটো জোচ তেতিয়া আছিল ন এতিয়াও আছে আৰু এইফালে বিয়া চিয়া কিবা কিবি চলি আছে আৰু ষ্টিল গৈ আছোঁ এতিয়া গুৱাহাটীলৈকে বুলি আৰু প্ৰায় আমাৰ 800 কিলোমিটাৰ বাকী আছে এতিয়া আৰু বৰষুণ ৰাস্তাত কি দেখা পাওঁ আজি কিবা দেখাই পাওঁ নেকি আৰু 12:10 আৰু তেনেকুৱা একো নাই বাৰু এতিয়ালৈকে বাৰু ঠিকে আছে গোটেইখিনি বস্তু আৰু ষ্টিল গৈ আছোঁ বাকী নেক্সট আপডেট পিছত দেখা পাইছে মোৰ ইফালে এখন সৰুকৈ ধাবা এখন আছে কিন্তু এটা বস্তু ভাল এতিয়া গোটেই ৰাতি দোকান খোলা থাকে এতিয়া প্ৰায় 2টা বাজিল আৰু আমি আহি পেলাই কিবা পালোঁ গম নাপাওঁ অকণমান পালোঁ আৰু 700 কিলোমিটাৰমান আছে চাগে অকণমান বিহাৰ আৰু সেই মাজতে অকণমান আছোঁ চ' বিহাৰ ক্ৰছ কৰি বেছি দূৰ নাই কিন্তু আজি ভিডিঅ'টো সঁচাকৈ নতুন এক্সপিৰিয়েঞ্চ এটা কাৰণ এইখিনি সময়ত এনেকুৱা বেয়া টোপনি লাগে নৰ্মেলি মানে মুখত টোপনি লগাৰ কাৰণে অকণমান তেল ডিপুতে সোমাই পেলাই শুই দিলে ইহঁতে আৰু উঠাব ইচ্ছা নাই ইহঁতক ৰাতিৰ খানা এনেকৈ খাই দিয়ক অলপমান লাগিব দেখা পাইছে নে এইফালে আগত কইনা লৈ পেলাই আহি আছে দেই দৰাৰ গাড়ী চ' আৰু এটা টাৰ্ণিং আগত আছে সেইটোৰ পৰা ৰাইট টাৰ্ণিং লোৱাৰ লগে লগে আমি সোমাই যাম আৰু National Highway 327C for 2 kilometers. ভাই আৰু নদীদা গাড়ী খাব গম পাই না আজি ইমান দিনে এনেকৈ থাকিবলৈ এতিয়া আজি অসম সোমালোঁ এতিয়া অলমষ্ট বঙাইগাঁও পাম আৰু বেছি দূৰ নাই দেখা পাইছে NH22 অলপমান খানা এটা আয়োজন কৰোঁ ৰাস্তাতে আৰু দেখা পাইছে গৌৰীঘাট এইফালে গৈ আছোঁ আমাৰ দুপৰীয়াৰ খানাটো খাবৰ কাৰণে মানে তাত এটা লোকেশ্যন আছে বুলি ক'লে আৰু বেংগলৰ ৰাস্তাৰ মাজত এনেকৈ গৈ আছোঁ পিকনিক স্পট বিচাৰি পেলাই দুপৰীয়াৰ খানা খাবৰ কাৰণে কেনে এটা ফিল ল'ব যাই আছে মানে এইটো গৌৰীঘাট শংকৰ বাজাৰ আৰু চাওক না গছডাল যদি দেখা পাইছে সঁচাকৈ কি প্ৰকাণ্ড গছৰে আৰু বহা জেগাটো আৰু এইটো নদীটো কি নদী বা গম নাপাওঁ ইয়াৰ তলত খানা আৰু এইখন ব্ৰিজখন ভঙা আছে একচুৱেলি ভাৰী ব্ৰিজ ভাৰী ব্ৰিজ দিয়া নিষিদ্ধ বাহুবলীৰ অৱস্থা হা আৰু আমাৰ চোলা প্ৰতিষ্ঠা কৰি দিলোঁ এতিয়া ক'ত বুলি ক'লে জেগাটোৰ নাম গম নাপাওঁ গৌৰীঘাট আৰু এটা বস্তু দেখাই আছোঁ সেইফালে যেতিয়া দেখাব পাৰিম গৈ পেলাই কিন্তু বস্তুবোৰ যদি দেখা পাইছে সঁচাকৈ মজা লাগে আৰু এইফালে কেতিয়ালৈকে খেলি আছে গোটেইখিনি বস্তু আৰু ফিল্ডবোৰ এনেকুৱা লৈ আছোঁ আৰু অকণমান বৰ্তমান আছোঁ গৌৰীঘাট দেখা পাইছে মই মেইন গেটতে সোমোৱা নাই কাৰণ দৌৰা দৌৰি হৈ আছে যিহেতু গম পাই গা ধোৱা নাই সেইটো কাৰণে আৰু এইফালে গেটত দেখা পাইছেনে স্বয়ং শিৱ শম্ভু বিৰাজমান আৰু ঘাটত কিবা হৈ আছে বোলে
আৰু ঘাটত দেখা পাইছেনে এইবোৰ হৈ আছে এনেকৈ আৰু এখন নতুন ব্ৰিজ বনাই আছে আৰু সেইফালে পুৰণা ব্ৰিজখন বেয়া তাৰ কাৰণে এখন সেই হ'লে ৰাস্তাটো এনেকৈ ওলাব চাগে গম পাব দি চ' আমাৰ গোটেইকেইটা মানুহ কিন্তু খাতৰা আছে দেই আৰু বৰ্তমান যদি ভিউটো দেখা পাইছে এইফালে চাৰিওফালে চাহ বাগান আৰু সেইটো গৌৰীঘাট সেইফালে আছে আৰু এইটো পিকনিক স্পট গতিকে ইয়াতে অকণমান খানা খাই যাওঁ আজি সৰুকৈ কাৰণ যিহেতু ৰাইডটো ইমান ধুনীয়াকৈ কমপ্লিট হ'ল আৰু বাবাৰ আশীৰ্বাদত গোটেই বস্তুটো ক'তো একো হানি বিঘিনি নোহোৱাকৈ সকলোবোৰ মোটামুটি অসম পামহি আৰু জলপাইগুৰি এতিয়াও ৱেষ্ট বেংগলতে আছোঁ বেছি দূৰ নাই চ' তাকে ভিডিঅ'টো চবৰে তাকে ভিডিঅ'টো এইখিনিতে শেষ কৰিম বুলি ভাবিছোঁ ইয়াৰ পৰা যাওঁ গৈ থাকোঁ ঘৰ চাগে আজি 7টা মানত পাব লাগে অলমষ্ট 450 কিলোমিটাৰমান আছে আৰু ইয়াৰ পৰা এতিয়া আৰু তাকেই সকলোৱে চাব অলপ মৰম দিব আৰু ভিডিঅ'বোৰ সঁচাকৈ যদি ভাল লাগে জনাব কমেণ্ট কৰিব সকলোৱে থেংক ইউ আৰু বাজেট বুলি যদি ক'ব যায় মেইনলি বেছি খৰচ হয় সকলোৰে আমাৰ তেল আৰু টলতে খৰচ যায় কাৰণ টল যদি ক'ব যায় আমাৰ এতিয়ালৈকে অলমষ্ট 2800 মান ভৰোৱা গ'ল আৰু অলপ লাগিব তাৰপিছত গৈ পেলাই তেলত প্ৰথম দিনা 3500 নেক্সট 2000 তাৰপিছত আকৌ 3000 তাৰপিছত এতিয়ালৈকে ভৰোৱা হোৱা নাই এটা 2000 টকা ভৰাইছোঁ আৰু মাজতে এটা 2000 চ' সেনেকৈ আৰু এতিয়া চাগে ভৰাব লাগিব অকণমান আৰু গোটেইখিনি টোটেল কৰি পেলাই ভিডিঅ'ত মই জনাম সকলোকে চোলা অগ্নি বাবাক অৰ্পণ কৰি দিছে না কি কওঁ আৰু যদি কোনোবা এইপিনে খাইছেনে খোৱানে নতুন ৰেচিপি আমাৰ চাদৰ হা এইটো মাংস পিঁয়াজ আলু ধনিয়া তাৰপিছত লগত আছে দালি সেইফালে আৰু লগত চিকেন চ' কেনে লাগব মেগী দি কমেণ্ট গাইজ কমেণ্ট पहले कच्चा लंका और प्याज डालेगा জ্বলিছে জ্বলিব কেনে এটা কেনে এটা গাহৰি চাটা উৰাল মাৰি আছে এইবাৰ এড হৈ আছে পিঁয়াজ ধনিয়া চনিয়া চব এড হৈ আছে দেই মেগীৰ লগত চিকেন মানে গম পাইছে মাংস বনাইছোঁ মাংস আৰু মেগী ৰেচিপি বনাইছে আলু ভজা হৈ গ'ল বৰ্তমান আলু ভজা ৰেডি মানে আলুখিনি ঢালা যাবৰ পিছত আৰু এইখিনি ৰেডি হ'লে নেক্সট হ'ব আমাৰ মেগী মাংস ৰেডি আৰু সেইখিনি খাই পেলাই ওলাম ঘৰলৈকে নহ'লে তই এইটো নাই বুলিয়ে ক'ব গ'লা আৰু এই আমাৰ দুপৰীয়াৰ খানা মেগী চিকেন কষ্ট কেনে এটা সঁচাকৈ চেফৰ কষ্ট আছে কিন্তু আৰু এই মেগীখিনিৰো কিন্তু কপাল মানিব লাগিব দেই মানে আমি আৰম্ভ যেতিয়া কৰিছিলোঁ ঘৰৰ পৰা তেতিয়া মেগী 6-7 পেকেটমান কিনা গৈছিলে আৰু সেই কিনি পেলাই লগত লৈ পেলাই আমি অ'ত খাম বুলি ঘূৰি ফুৰোঁতে ফাইনেলি গৈ পেলাই সেনেকৈ কুম্ভ মেলাৰ পৰা আহি পেলাই আপোনাৰ কি কয় একেলগে চাওক না ভাগ্য কি বানাৰস ঘূৰি আহিলে আৰু সেই ঘাটৰ মাজত গৈ পেলাই মেগীৰ কপাল এই প্ৰণাম ধন্য মেগী আমি খাই আছোঁ আজি অমৰৰ কৃপাত ইপিনে আৰু দুপৰীয়াৰ সুধা নিবাৰণ চ' দেখা পাইছে সকলোৱে খানা চানা খাই চফা কৰি কিনে ওলাই আছোঁ সকলোবোৰ আৰু আজিৰ খানা এনেকুৱাই মোটামুটি গোটেইবোৰ ঠিকে ঠাকে হৈ গ'ল আৰু ষ্টিল চাগে আগত ভিডিঅ' নকৰোঁ চাগে আৰু কাৰণ কিহৰ দেৰি হৈ আছে আৰু মোটামুটি এইটো চিৰিজৰ ভিডিঅ'কেইটা কেনেকুৱা হ'ল সকলোৱে জনাব আৰু তেল এইখিনি মই পিছত আপডেট দিম সকলোকে আৰু মোটামুটি ভিডিঅ' এইখিনিয়ে আৰু নিশ্চয় বহুতে দেখাইছে বহুতো গৈছে তাৰ মাজত ময়ো গৈছোঁ কিন্তু অকলে মানে বিশেষকৈ ভাল লগা মমেণ্টটো যেতিয়া আমাৰ কাশী ধামত যেতিয়া এই মণিকৰ্ণিকা ঘাট হওক আৰু এইটো কি কয় ৰজাজনৰ নামটো মুখত অহা নাই মোৰ মাত্ৰ পাহৰি গ'লোঁ এই সেইটো ঘাটত বহিলোঁ খৰি দি আছিলে তাত বহুত সময় বহিছোঁ আৰু গোটেই ৰাতি মই তাতে কটালোঁ চ' তেনেকৈ এটা সুকীয়া অনুভৱ ভাল লাগিল মানে বহি পেলাই বস্তুটো কিবা এটা কাৰণ যিহেতু শুনিছিলোঁ কিন্তু ফিলটো পোৱা নাছিলোঁ আৰু মানে গংগামাৰ পৰা যিটো ধুনীয়া এটা বতাহ বুলি থাকে ন সেইটো সঁচাকৈ মানে মই ক'ব নোৱাৰোঁ কেনেকুৱা লাগে কি কথা চ' এনেকৈ খাই ল'লোঁ এতিয়া আৰু ক'তো নৰখোঁ চিধাই ঘৰত যাম আৰু ঘৰৰ পৰা সেনেকৈ বস্তুবোৰ ওলাই যাম নে কি কয় থেংক ইউ
চ' এনেকৈ এটা ট্ৰিপ আৰু এনেকৈ এটা ট্ৰিপ এতিয়া শেষ কৰি আছোঁ আৰু চাগে গলত লকেটটো মন কৰিছে ভাল লাগি আছে কিবা এটা আৰু তাকেই সকলোৱে মেমৰিবোৰ মনত থাকিব হয়তো আমাৰ মোবাইলত ফটো হেৰাই যাব কিন্তু আজিৰ এইটো যিটো মেমৰি এখন অচিনাকি পথাৰত আহি পেলাই ভাত খোৱা বা খানা বনাই খোৱা সেই গোটেইখিনি বস্তু আৰু পিছফালে দেখা পাইছে বগলী এটা উৰি গ'ল আৰু চ' তেনেকৈ এটা ভাল লগা ভিডিঅ' ভাল লগা সেয়া আৰু বাহিৰত এনেকৈ ঘূৰা হোৱা নাছিল বা ব্লগৰ কাৰণে বিশেষকৈ স্পেচিয়েলি ইমান দূৰত যোৱা হোৱা নাছিলে এইবাৰ যিহেতু ইমান দূৰলৈকে গ'লোঁ আৰু ভিডিঅ' ভাল ভিডিঅ' হৈছে আৰু সকলোৱে চাব আৰু মৰম দিব চ' থেংক ইউ আজি ভালকৈ চাবলৈ যে আমাৰ এইটো ট্ৰিপত টোটেল তেল গৈছিল 13,500 টকা আৰু তলত গৈছিল আমাৰ 3200-3300 মান টকা চ' টোটেল 16,000-17,000 টকা ধৰি থওক আপোনালোকে তেল আৰু তলৰ নামত বাকী তেনেকৈ ঘৰমুৱা যাত্ৰা আশা কৰোঁ ভিডিঅ'টো সকলোৱে ভাল পাব যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব চ' থেংক ইউ জয় আই